স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হঠাৎ অসুস্থ হৈ পৰিছে বদৰুদ্দিন আজমল ডাঙৰ খবৰ আজমল অসুস্থ হৈছে আৰু ভৰ্তি কৰোৱা হৈছে হস্পিটেলত হজ যাত্ৰাৰ পূৰ্বে অসুস্থ হৈ পৰিছে বদৰুদ্দিন আজমল আৰু বৰ্তমান সময়ত হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈছে চিকিৎসাধীন হৈ আছে বদৰুদ্দিন আজমল আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ হঠাৎ অসুস্থ বদৰুদ্দিন আজমল মুম্বাইৰ হাসপাতালে ভৰ্তি হৈ আছে মৌলানা বদৰুদ্দিন আজমল মুম্বাইৰ জাছলগ চিকিৎসালয়ত ভৰ্তি হৈ আছে এআইডিএফৰ সভাপতি গৰাকী 21 মেত পবিত্ৰ হজলৈ যোৱাৰ কথা আছিল আজমলৰ কিন্তু তাৰ পূৰ্বে অসুস্থ হৈ ভৰ্তি হ'বলগীয়া হৈছে হাসপাতালত হজ ভ্ৰমণৰ প্ৰাক মুহূৰ্তত অসুস্থ বিধায়ক বদৰুদ্দিন আজমল অসুস্থতাৰ মাজতে সকলোৰে ওচৰত দুৱা জনালে বদৰুদ্দিন আজমল এটা গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং নিউজ হঠাৎ অসুস্থ হৈছে মৌলানা বদৰুদ্দিন আজমল হঠাৎ অসুস্থ হৈছে মৌলানা বদৰুদ্দিন আজমল ডাঙৰ খবৰ বৰ্তমান সময়ত আপুনিও কমেন্ট যোগে আশু আৰোগ্য কামনা কৰক কিয়নো হঠাৎ অসুস্থ হৈছে মৌলানা বদৰুদ্দিন আজমল অসুস্থতাৰ মাজতে সকলোকে দুৱা জনালে বা সকলোৰে ওচৰত দুৱা জনালে বদৰুদ্দিন আজমলে হঠাৎ অসুস্থ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল গুৰুত্বপূৰ্ণ খবৰ মুম্বাইৰ হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈছে হঠাৎ অসুস্থ হৈছে আৰু অসুস্থ হোৱাৰ পিছতেই ভৰ্তি কৰোৱা হৈছে হস্পিটেলত মুম্বাইৰ জাছলগ মেডিকেলত ভৰ্তি হোৱা হৈছে বা চিকিৎসাধীন হৈ আছে এআইডিএফৰ সভাপতি গৰাকী 21 মেত পবিত্ৰ হজলৈ যোৱাৰ কথা আছিল যদিও বদৰুদ্দিন আজমলৰ অসুস্থ হয় বা চিকিৎসাধীন কৰিবলগীয়া হয় তেওঁক যদি সম্ভৱ হয় আমি অচিভ দিয়াৰ চেষ্টা কৰিম হজ ভ্ৰমণৰ প্ৰাক মুহূৰ্তত অসুস্থ হৈছে বিধায়ক গৰাকী গতিকে আপুনিও কমেন্ট যোগে তেওঁৰ আশু আৰোগ্য কামনা কৰক কমেন্ট কৰক আশু আৰোগ্য কামনা কৰক বৰ্তমান সময়তো আমি আপডেট লোৱাৰ চেষ্টা কৰি আছো আমাৰ সংবাদদাতাৰ সৈতে আমি সংযোগ স্থাপন কৰাৰ চেষ্টা কৰি আছো কিন্তু বৰ্তমান সময়ত আপডেট আহিছে মুম্বাইত তেওঁ চিকিৎসাধীন হৈ আছে 21 মেত পবিত্ৰ হজলৈ যোৱাৰ কথা আছিল বদৰুদ্দিন আজমল কিন্তু তাৰ পূৰ্বে অসুস্থ হৈছে মৌলানা বদৰুদ্দিন আজমল এটা গুৰুত্বপূৰ্ণ খবৰ হজ ভ্ৰমণৰ প্ৰাক মুহূৰ্তত অসুস্থ হৈছে মৌলানা বদৰুদ্দিন আজমল অসুস্থতাৰ মাজতে সকলোৰে ওচৰত দুৱা জনালে আজমলে এটা গুৰুত্বপূৰ্ণ খবৰ আমি বহু দৃশ্যাংশ আছে কিন্তু দৃশ্যাংশ দেখুৱাব নোৱাৰো তাৰ পূৰ্বে ডাঙৰ খবৰ সকলোৱে কমেন্ট যোগে তেওঁৰ আশু আৰোগ্য কামনা কৰক হঠাৎ অসুস্থ হৈ পৰিছে বদৰুদ্দিন আজমল ভৰ্তি কৰোৱা হৈছে হাস্পতালত অসুস্থতাৰ মাজতে সকলোৰে ওচৰত দুৱা জনালে আজমলে বদৰুদ্দিন আজমলৰ দুৱা জনাইছে গতিকে আপুনিও কমেন্ট কৰক কমেন্ট লোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ মুম্বাইত তেওঁ চিকিৎসাধীন হৈ আছে মুম্বাইত চিকিৎসা চলি আছে কিন্তু ডাঙৰ খবৰ কি হৈছে বৰ্তমান জানিব পৰা হোৱা নাই কিন্তু আমাৰ ওচৰলৈ খবৰ আহিছে যে তেওঁ অসুস্থ হৈ আছে অসুস্থ হৈ তেওঁ মেডিকেলত বা চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে কি হৈছে তেওঁৰ অসুখ কি ৰোগত আক্ৰান্ত হৈছে সকলো জনাৰ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত আপডেট আহিছে বিগ ব্ৰেকিং নিউজ বদৰুদ্দিন আজমল হঠাৎ অসুস্থ হৈ পৰিছে আৰু তেওঁক ভৰ্তি কৰোৱা হৈছে মেডিকেলত মুম্বাইত তেওঁৰ চিকিৎসা হৈ আছে মুম্বাইত চিকিৎসাধীন হৈ আছে বদৰুদ্দিন আজমল হজ যাত্ৰাৰ পূৰ্বে অসুস্থ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল জহিৰুল ইছলামে কমেন্ট কৰিছে ভাল হ'ব বুলি কমেন্ট কৰিছে ফাৰুক আহমেদে ভগৱানে মংগল কৰক বুলি কৈছে জহিৰুল ইছলামে দুৱা কৰিছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ মৌলানা বদৰুদ্দিন আজমল হঠাৎ অসুস্থ হৈছে আৰু ভৰ্তি কৰোৱা হৈছে হাস্পতালত মুম্বাইত তেওঁৰ চিকিৎসা চলি আছে কিন্তু বৰ্তমান সময়তো আমি আপডেট লোৱাৰ চেষ্টা কৰি আছো যেতিয়াই আপডেট আমি আপোনালোকক খবৰ দিম বৰ্তমান তেওঁৰ শৰীৰ সম্পৰ্কে বা ৰোগৰ সম্পৰ্কে কি ৰোগ হৈছে বৰ্তমান তেওঁৰ পৰিস্থিতি কেনেকুৱা চিকিৎসা কেনেকৈ চলি আছে সকলো জনাৰ চেষ্টা কৰি আছো কিন্তু ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ কেৱল মাত্ৰ টাইম এইটত আপোনালোকে পাইছে বাতৰিটো হঠাৎ অসুস্থ হৈছে বদৰুদ্দিন আজমল কমেন্ট যোগে আপোনালোকেও আশু আৰোগ্য কামনা কৰক কিয়নো হঠাৎ অসুস্থ হ'বলগীয়া হৈছে বদৰুদ্দিন আজমল আখতাৰ আহমেদে ভগৱানে মংগল কৰক বুলি কৈছে মহিদুল ইছলামে গেট ৱেল চন বুলি উল্লেখ কৰিছে আকবৰ আলী আল্লাহ
বুলি উল্লেখ কৰিছে জাকাৰিয়াই দোৱা কৰিছে সানোৱাৰে দোৱা কৰিছে সুৰুজে দোৱা কৰিছে সকলোৱে এনেকৈ দোৱা কৰিছে গতিকে আপুনিও কমেণ্ট কৰক কিয়নো হঠাৎ অসুস্থ হৈছে বদৰুদ্দিন আজমল এটা গুৰুত্বপূৰ্ণ খবৰ হঠাৎ অসুস্থ হ'বলগীয়া হৈছে বদৰুদ্দিন আজমল আমি চেষ্টা কৰিম আমি যোগাযোগ কৰাৰ চেষ্টা কৰিম আমি যোগাযোগ কৰাৰ চেষ্টা কৰিম সংবাদদাতাৰ সৈতে আমি যোগাযোগ কৰাৰ চেষ্টা কৰিম বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা কেনেকুৱা হঠাৎ অসুস্থ হৈ পৰে বদৰুদ্দিন আজমল আৰু দোৱা কৰক সকলোৱে আশীৰ্বাদ কামনা কৰক সকলোৱে দোৱা কৰক হঠাৎ অসুস্থ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল আৰু বৰ্তমান সময়ত ভৰ্তি কৰোৱা হৈছে মেডিকেলত বৰ্তমান তেওঁৰ স্বাস্থ্যৰ কেনেকুৱা আমি জনাৰ চেষ্টা কৰিম সংবাদদাতাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম আমাৰ ওচৰত সংযোগ হৈছে শহীদুল বৰ্তমান সময়ত আজমলৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা কি হৈছে আপুনি বিতংকৈ কওক হয় স্যার একেবারে নিশ্চিতভাবে কব লাগিব যে যোৱা বিধানসভা নিৰ্বাচনত এআইডিএফ দলৰ প্ৰধান তথা মৌলানা বদৰুদ্দিন আজমল দেখা গৈছিল যথেষ্ট সক্ৰিয় হৈছিল আৰু এইবাৰ দেখা গৈছিল যে তেওঁ বিন্নাকান্দি বিধানসভা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তাৰ পাছত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক যি নিৰ্বাচনী যুঁজ আছিল সেই যুঁজত তেওঁ জয়ী হয় তাৰ পাছতে দেখা গৈছে যে শপত গ্ৰহণৰ পূৰ্বে তেওঁ যথেষ্ট সক্ৰিয় ৰূপত দেখা গৈছে মৌলানা বদৰুদ্দিন আজমলক তেখেত বিশেষকৈ সমষ্টিবাসীৰ যে দীৰ্ঘদিনীয়া বিভিন্ন অভাৱ অভিযোগ আছিল সেইখিনি বিষয়ে তেওঁ দেখা গৈছিল যে এই নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে তেওঁ সমষ্টিৰ প্ৰতিটো চুকে কোণে যিমান বিভাগ আছে চৰকাৰী চিকিৎসালয় আছে বা বিভিন্ন বিভাগ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি ইত্যাদি কৰি বিভিন্ন কাৰ্যালয় তেওঁ প্ৰত্যেক দিনে সাধাৰণ ভিজিট দি আছিল আৰু শেহতীয়াকৈ তেওঁ যোৱা এটা দিন পূৰ্বে আমাক তেওঁ কৈছিল বা সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কৈছিল যে তেওঁ শপত গ্ৰহণ ল'ব নোৱাৰে কিয়নো তেওঁ পবিত্ৰ মক্কালৈ তেওঁ যাব হজ আদায় কৰি তাৰ পাছত তেওঁ আহি বিধানসভাৰ মজিয়াত উপস্থিত হ'ব তাৰ পাছতে তেখেতে শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল'ব কিন্তু শেহতীয়াকৈ দেখা গৈছিল যে ইতিমধ্যে তেওঁ হুজাইৰ পৰা মুম্বাইলৈ ৰাওনা হৈছিল আৰু তাৰ পাছতে মুম্বাইত গৈ পেলাই তেখেত যথেষ্ট অসুস্থ হৈ পৰা বুলি ইতিমধ্যে তেওঁৰ যি বিষয়ববীয়া তেওঁৰ লগত আছে তেওঁলোকৰ সূত্ৰে ইতিমধ্যে প্ৰকাশ কৰিছে আৰু বোম্বেৰ এখন চিকিৎসালয়ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু মৌলানা বদৰুদ্দিন আজমলে ইতিমধ্যে চিকিৎসালয়ৰ বিচনাৰ পৰা অসমবাসী তথা ভাৰতবাসীৰ পৰা তেওঁ আশীৰ্বাদ বিচাৰিছে তেওঁ যাতে সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰ কাৰণে তেওঁ বিভিন্ন জনৰ পৰা দোৱা আশীৰ্বাদ বিচাৰিছে কিন্তু এক প্ৰকাৰ ক'ব লাগিব যে মৌলানা বদৰুদ্দিন আজমল এই যি বৰ্তমান তেওঁৰ বয়সৰ যি চাপ আছে ক'ব গ'লে প্ৰায় 70 বছৰৰ অধিক যদি তেওঁৰ বয়স বৰ্তমান দেখা গৈছে কিন্তু তেখেত যি বয়স হিচাপে তেওঁ যি হিচাপে তেওঁ মাজে সময়ে জিৰণি ল'ব লাগিছিল তেওঁক বিভিন্নজনে পৰামৰ্শ দিছিল কিন্তু নিৰ্বাচনৰ সময়ত তেওঁ যি যুঁজত নামিছিল তেওঁ দিন ৰাতি একাকাৰ কৰি পেলাই তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল তাৰ পাছত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতো তেওঁৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকক কিন্তু তেওঁক পৰামৰ্শ দিছিল যে তেওঁ কিছুদিন যাতে বিশ্ৰাম লোৱাৰ পাছত তেখেত যাতে কিছু তেওঁৰ শাৰীৰিক অৱস্থা সুস্থ হয় কিন্তু তেওঁ সেয়া কৰা নাছিল আৰু শেহতীয়াকৈ দেখা গৈছে বৰ্তমান মৌলানা বদৰুদ্দিন আজমলৰ এই যে অসুস্থৰ খবৰ আহি পৰিছে ইতিমধ্যে এই খবৰে এক প্ৰকাৰ ক'ব গ'লে তেওঁৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোককো চিন্তিত কৰি তুলিছে আৰু বিশেষকৈ ক'ব লাগিব তেওঁ ইতিমধ্যে চিকিৎসালয়ৰ বিচনাৰ পৰা ইতিমধ্যে অসমবাসী তথা ভাৰতবাসীৰ পৰা তেওঁৰ আশু আৰোগ্য কামনা কৰি তেওঁ ভগৱান আল্লাহৰ ওচৰত যাতে দোৱা কৰে সকলোৱে তেওঁ সেয়া প্ৰাৰ্থনা বিচাৰিছে হয় ধন্যবাদ জনাইছোঁ শহীদুল আপোনাক আৰু পৰৱৰ্তী সময়ত আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম তেওঁৰ স্বাস্থ্য কেনেকুৱা আপুনি আমাক জনাব বৰ্তমান ধন্যবাদ জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ হঠাৎ অসুস্থ হ'বলগীয়া হৈছে বদৰুদ্দিন আজমল আমাৰ সংবাদদাতাই জনাইছে ইতিমধ্যে তেওঁ মুম্বাইত চিকিৎসাধীন হৈ আছে আৰু আমি পৰৱৰ্তী সময়ত তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰাৰ চেষ্টা কৰিম আপডেট কি আছে তেওঁৰ স্বাস্থ্য কেনেকুৱা সকলো আমি জনাম কিন্তু বৰ্তমান সময়ত ডাঙৰ খবৰ অসুস্থতাৰ মাজতে সকলোকে দোৱা জনাইছে আৰু হঠাৎ অসুস্থ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল আৰু মুম্বাই এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে চিকিৎসাধীন হৈ আছে আৰু হজ যাত্ৰা কৰাৰ পূৰ্বেই তেওঁ অসুস্থ হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও কমেণ্ট কৰক কমেণ্ট কৰি আশু আৰোগ্য কামনা কৰক আমিও আশা কৰিছোঁ যে সোনকালে সুস্থ হয় কিন্তু ডাঙৰ খবৰ মুম্বাই এখন ব্যক্তিগত মেডিকেলত বা হস্পিটেলত ভৰ্তি হৈ আছে বা চিকিৎসাধীন হৈ আছে আজমলৰ
মুম্বাইৰ জাজ ক্লব হস্পিটেলত ভৰ্তি কৰা হৈছে তেওঁক আৰু তেওঁৰ চিকিৎসা চলি আছে কি হৈছে কি নহৈছে আমি সকলো আপডেট ল'ম কিন্তু তাৰ পূৰ্বে ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে সুস্থ আছিল নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিলে আৰু বৰ্তমান সময়ত তেওঁ হজ যাত্ৰা কৰাৰ কথা আছিল হজলৈ যোৱাৰ কথা আছিল কিন্তু তাৰ পূৰ্বে তেওঁ অসুস্থ হৈ পৰিছে হজ যাত্ৰা কৰাৰ পূৰ্বে অসুস্থ হৈ পৰিছে আজমল গতিকে আপুনিও কমেণ্ট কৰক আশু আৰু কামনা কৰক কিন্তু ডাঙৰ খবৰ বৰ্তমান সময়ত বদৰুদ্দিন আজমল অসুস্থ হৈ পৰিছে তেওঁৰ চিকিৎসা চলি আছে